নমস্কাৰ, আপুনি সকলোকে স্বাগতম জনাইছোঁ হোম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপুনি সকলোৰে খবৰ ভাল। তো যদি আপোনালোকে BA, BSc, BCom পঢ়িম বুলি ভাবি আছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। তো আজিৰ এই ভিডিঅ'টোত আমি আসাম চামাৰ্ট পৰ্টেলৰ আপোনালোকে কিমানটা প্ৰগ্ৰাম চিলেক্ট কৰিব পাৰিব, ইয়াৰে টাইম লাইন কি, লাষ্ট ডেট কি, সকলোবিলাকৰ তথ্য আলোচনাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ যাব। তো আসাম চামাৰ্ট পৰ্টেল অলৰেডি এটা ভিডিঅ' দি আছে, আপোনালোকে সেই ভিডিঅ'টো ডেছক্ৰিপশ্যন বা আই বটনৰ পৰা চাই ল'ব পাৰিব। তো এতিয়া এখন নতুনকৈ নটিচ মুকলি কৰিছে য'ত তেওঁলোকৰ ফালৰ পৰা টাইম লাইন CUET আৰু নন CUET দুটাৰ কাৰণে টাইম লাইন দি দিছে। তো এই টাইম লাইনখিনিৰ নটিচখন আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰে পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো ফাৰ্ষ্ট অফ অল আসাম চামাৰ্ট পৰ্টেলৰ যিটো লিংক আছে সেই লিংকটো 11 এপ্ৰিল তাৰিখে মুকলি হৈছিলে। লিংকটো 11 এপ্ৰিল তাৰিখে মুকলি হৈছিল যদিও ইয়াতে কোৰ্চ বা প্ৰগ্ৰাম চিলেকশ্যন এইবিলাক অপশ্যন নাছিলে। তো এতিয়া এইবিলাক অপশ্যন আহি গ'ল। তো এতিয়া নটিচ দি দিলে প্ৰগ্ৰাম কেতিয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব পাৰিব। তো 12 তাৰিখৰ পৰা 22 মে তাৰিখলৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব আৰু প্ৰগ্ৰাম চিলেকশ্যনো কৰিব পাৰিব। তো বহুতখিনি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তো তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু যিসকলে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইসকলে এতিয়া ৰেজিষ্ট্ৰেশ্যন নকৰিলেও হ'ব, আগৰ ID পাছৱৰ্ডেৰে কৰিব পাৰিব। নেক্সট ইয়াতে কাৰেকশ্যন উইণ্ড' পাব। তো আপোনালোকৰ 12ৰ পৰা 22 তাৰিখেতো ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰগ্ৰাম চিলেকশ্যন এইবিলাক কৰিব পাৰিব। নেক্সট 23 তাৰিখ, 24 তাৰিখ, 25 তাৰিখ মানে 23ৰ পৰা 25লৈকে কাৰেকশ্যন উইণ্ড' থাকিব। তাৰপিছত 26ৰ পৰা 28লৈকে তেওঁলোকৰ ফালৰ পৰা কাৰেকশ্যনখিনি কৰি দিব। নেক্সট 29 মে আৰু 1 জুন তো প্ৰিপাৰেশ্যন এণ্ড লকিং অফ ফাৰ্ষ্ট মেৰিট লিষ্ট। তো ফাৰ্ষ্ট মেৰিট লিষ্টখন প্ৰিপেয়াৰ কৰিব আৰু লক কৰিব পাৰিব। নেক্সট 2 জুন তাৰিখে মেৰিট লিষ্ট পাব্লিছ কৰিব আৰু 4ৰ পৰা 6 জুন তাৰিখে আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্ট যিসকলে এডমিশ্যন পায় সেইসকলে এডমিশ্যন ল'ব লাগিব। নেক্সট 8 জুনত ছেকেণ্ড মেৰিট লিষ্টখনৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব। নেক্সট 9 জুনত ছেকেণ্ড মেৰিট লিষ্টখন পাব্লিছ কৰিব। তাৰপিছত 10ৰ পৰা 12 তাৰিখে এডমিশ্যন ল'ব লাগিব। নেক্সট 15 জুনত হ'ব এডমিশ্যন, স্পট এডমিশ্যন। তাৰপিছত 1 আগষ্টৰ পৰা ক্লাছ। তো এইখিনি হৈছে চিডিউল। তো এইখিনি নন CUET তো নৰ্মেল পিপলৰ কাৰণে চিডিউল হয়। তো আপোনালোকে যদি ডিগ্ৰীত BA, BSc, BCom আপোনালোকে পঢ়িম বুলি ভাবিছে তেনেহ'লে এইখিনি আপোনালোকৰ টাইম লাইন। তো যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাই কৰি ল'ব। তো সম্পূৰ্ণ এপ্লাই 12 মে তাৰিখৰ পৰা কৰিব পাৰিব, কোৰ্চ চিলেকশ্যন, কলেজ চিলেকশ্যন এইবিলাকৰ কাৰণে। নেক্সট কিছুমান CUET থ্ৰুদি ল'ব বিচাৰে, তো CUET থ্ৰুদি ল'ব পাৰিব। তো তাৰো ডেট দি দিছে। তো এই ডেটখিনি আমি আপোনালোকৰ স্ক্ৰীণত দেখাই দিছোঁ। নন CUET তো মে মাহটোৱে আপোনালোকৰ টাইম আছে। যিসকলে CUET দিছে, CUET দিয়াবিলাকৰ কাৰণে জুলাই মাহটো ইম্পৰ্টেণ্ট হয়। তো 5ৰ পৰা 13 জুলাই তাৰিখে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰগ্ৰাম চিলেকশ্যন কৰিব পাৰিব। আৰু মেৰিট লিষ্ট ফাৰ্ষ্ট মেৰিট লিষ্টখন আপোনালোকৰ 19 জুলাই তাৰিখে দি দিব আৰু এডমিশ্যনটো হৈছে 21 আৰু 22 জুলাই তাৰিখে। তো CUETৰ এইখিনি। তো আপোনালোকৰ যদি BSc নাৰ্ছিং, B.Pharm পেৰামেডিকেল বা GNM কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ইবুক আৰু মক টেষ্ট চিৰিজ ল'ব পাৰে। তো ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো ইবুকটো PDF ফৰ্মেটত আছে আৰু যিটো মক টেষ্ট চিৰিজ আছে আপোনালোকক ৱেবছাইটত এক্সেছ দিয়া হ'ব। তো কোনোবা এটা ল'লে ইবুকখন ল'লে 149 আৰু ইবুক আৰু মক টেষ্ট চিৰিজ দুটা ল'লে 279 হ'ব। তো আপোনালোকে অতি শীঘ্ৰে আমাক হোৱাটছএপত নহ'লে আমাৰ ৱেবছাইটৰ পৰা লৈ ল'ব পাৰিব। তো যিসকলে CUET থ্ৰু দি ডিগ্ৰীত এডমিশ্যন ল'ব খোজে তেওঁলোকৰ কাৰণে অকণমান টাইম আছে। আপোনালোকৰ হাতত দুটাই অপশ্যন আছে, যদি CUET দিছে CUET থ্ৰু দি যাব পাৰিব আৰু যদি নন CUET হয় তেনে ডাইৰেক্টলি এতিয়া চামাৰ্ট পৰ্টেলৰ থ্ৰু দি এডমিশ্যন বা এপ্লাই কৰিব পাৰিব। তো আসাম চামাৰ্ট পৰ্টেলত বহুতকেইখন ইউনিভাৰ্চিটিয়ে ভাগ লৈছে। তো আসাম ইউনিভাৰ্চিটি, তাৰপিছত আসাম চায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটি, আসাম ওমেন ইউনিভাৰ্চিটি। তো আসাম ওমেন ইউনিভাৰ্চিটি BPT কৰ্চৰ ভিডিঅ' বনোৱা আছে। নেক্সট বীৰাংগনা সতী সাধনী এখন আছে, প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি, আসাম ডন বস্কো, ৰয়েল গ্ল'বেল। নেক্সট গুৱাহাটী ইউনিভাৰ্চিটি, ভট্টাচাৰ্য ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে, গুৱাহাটী ইউনিভাৰ্চিটি, সকলোবিলাক ইউনিভাৰ্চিটি আছে। তো বহুকেইখন ইউনিভাৰ্চিটি আছে, তাৰে আণ্ডাৰত এই ইউনিভাৰ্চিটিবিলাকৰ আণ্ডাৰত কিছুমান আৰু কলেজ আছে। লাইক গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত চাবলৈ গ'লে নলবাৰী কলেজ আছে, ৰঙিয়া আছে, এনেকৈ বহুত কলেজ আছে। তো আপোনালোকৰ কলেজখন কোনখনৰ অধীনত আহে সেইটো এবাৰ চাই ল'ব। এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো আপোনালোকে যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। থেংক ইউ।